প্ৰসংগ বিজনেছ নেতাজীৰ বিকৃত প্ৰতিচ্ছবিত জয়ন্তী পালন বিকৃত প্ৰতিচ্ছবিত জয়ন্তী পালনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া শিক্ষা প্ৰতিষ্ঠানত এনে ভুল কেনেদৰে হ'ল তাকে লৈ সৰ্বত্ৰে প্ৰশ্ন বিজনেছ নিড একাডেমীত নেতাজীৰ বিকৃত প্ৰতিচ্ছবিত জয়ন্তী পালনক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আখাৰীত অৱস্থিত ব্যক্তিগত শিক্ষানুষ্ঠান নিড একাডেমীত আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী পালন কৰা হয় কিন্তু জয়ন্তী উপলক্ষে ব্যৱহাৰ কৰা এখন প্ৰতিচ্ছবিক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে অভিযোগ অনুসৰি বিদ্যালয়ত ব্যৱহৃত নেতাজীৰ প্ৰতিচ্ছবিখনত বাওঁহাতে চেলুট জনোৱা দৃশ্য দেখুওৱা হৈছে যাকে লৈ বহুতে বিকৃত আৰু ঐতিহাসিকভাৱে ভুল বুলি আখ্যা দিছে শিক্ষা প্ৰতিষ্ঠানত এই ধৰণৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক ব্যক্তিত্বৰ ক্ষেত্ৰত এনে ভুল কেনেদৰে সংঘটিত হ'ল বুলি সৰ্বসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে এই ঘটনাক লৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তীব্ৰ নিন্দা প্ৰকাশ কৰে আৰু ভৱিষ্যতে এই ধৰণৰ দায়িত্বহীন কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় এই সন্দৰ্ভত বিজনেৰ সমাজ সেৱক ডক্টৰ সুবীৰ কুমাৰ দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শিক্ষাৰ ক্ষেত্ৰত এই ধৰণৰ ভুল অতি দুৰ্ভাগ্যজনক উল্লেখ্য যে ঘটনাটোৰ খবৰ পোৱাৰ পাছত সাংবাদিক বিদ্যালয়ত উপস্থিত হৈ ভিডিঅ' ফুটেজ সংগ্ৰহ কৰি উভতি যোৱাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই সংশ্লিষ্ট প্ৰতিচ্ছবিখন সলনি কৰে মই আপোনালোকক মাতি আনিছোঁ মোৰ খুবেই এটা দুখ লাগিছে এটা নিজাববীয়াকৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত নামটো হ'ল নিট একাডেমীত এটা নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো ফটো দিছে সেইটো বাঁ হাতেদি মানে চেলুট যোৱা মই আজিলৈকে মোৰ বয়স 75 হৈছে মই আজিলৈকে নেতাজীৰ এনেকুৱা ফটো দেখা নাই আৰু যে শিক্ষক শিক্ষয়িত্ৰীসকলে লগাইছে তেওঁলোকেতো জানিব লাগিছিল তেওঁলোকেতো স্কুল কলেজত পঢ়িছিল আৰু এনেকুৱা ফটো লগালে ছাত্ৰবিলাক কি বুজিব খালি সেইটো অনুষ্ঠানে নহয় আজি প্ৰত্যেকটা অনুষ্ঠানত যায় যিটো স্কুলত নপঢ়ে সিও যায় যেনেকুৱা মই প্ৰত্যেকটা স্কুলতে প্ৰায় গৈছোঁ খালি নিজ একাডেমীত যোৱা নাই কিন্তু মই যেতিয়া এইটো খবৰ পালোঁ মোৰলৈকে এজনে পঠাই মোৰ বিৰাট দুখ লাগিছে সেইকাৰণে আপোনালোকক মাতি আনিছোঁ তেওঁলোকক সোঁৱৰাই দিব লাগে যে এনেকুৱা যাতে ভৱিষ্যতে নকৰে আৰু যদি এনেকুৱা কেতিয়াবা কিবা হয় তেতিয়া কিন্তু আমি তাহাঁতৰ বিৰুদ্ধে কেছ কৰিব লাগিব এইখিনি মোৰ বক্তব্য বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট এনি ভাৰত 24